শীতল পানীয় প্ৰেমীসকলৰ বাবে সুখবৰ। চাংখাৰী সমীপৱৰ্তী বোৰকাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে কাম্পা ব্ৰেণ্ডৰ বটলিং প্লাণ্ট। জেৰিকো ফুড এণ্ড বেভাৰেজেছ LLP আৰু ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ উদ্যোগত স্থাপন কৰা হৈছে শীতল পানীয়ৰ প্ৰকল্পটো। এডভান্টেজ আছাম 2.0ৰ পূৰ্বে প্ৰকল্পটো উদ্বোধন কৰিবলৈ পায় আশাবাদী মুখ্যমন্ত্ৰীগৰাকী। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কম মূল্যতে কাম্পাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ তৃপ্তি লাভ কৰিব গ্ৰাহকসকলে। ভাৰতবৰ্ষৰ নিজা ব্ৰেণ্ড হ'ব কাম্পা। প্ৰকল্পটোত সংস্থাপন হ'ব প্ৰায় 300 যুৱক-যুৱতীৰ। ৰকিবুল হুছেইনৰ আক্ৰমণ সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰকিবুল হুছেইনে স্বাস্থ্য পৰীক্ষা কৰাই নাছিল, যোৱাকালিহে কৰিছে। আক্ৰমণকাৰীৰ ওপৰত আইনসংগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ ওপৰত বহু অভিযোগ আছিল। লাহে লাহে সকলো তদন্ত হ'ব। অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে। পিছত যেতিয়া তাতে সুবিধা নাপালে, ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSEতে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। মই আগতে কৈ আছোঁ যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰডছ। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। ব্যৱস্থা লৈ আছোঁ আৰু যি আছে আমি বিধানসভাত এই বিষয়ে আলোচনা কৰিম। আক্ৰমণ কৰিছে, কিন্তু তেওঁ মেডিকেলে কৰা নাই, যোৱা ৰাতিহে গৈ মেডিকেল কৰিছে। গতিকে তেওঁ নিজৰ কেছ তেওঁ নিজেই দুৰ্বল কৰি পেলাইছে। হ'ব, ইয়াত আৰু নালাগে আৰু ইয়াত আৰু গোটেইখন চাংচাৰিত আহি গোটেই অসমখন সুধি থকা দৰকাৰ ন। ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুয়োটাই কেনেকে একেলগে হ'ব পাৰে। গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যনবিলাক খুলিব। হিমাংক দাসৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।